আসাম পিস নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ। নতুন প্ৰশ্ন কাকত, নতুন উত্তৰ বহিৰে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 2022 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা নতুন প্ৰশ্ন কাকত আৰু নতুন উত্তৰ বহিৰে অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে 2021 চনত প্ৰস্তুত কৰি ছফা কৰা প্ৰশ্ন কাকত আৰু উত্তৰ বহিৰে সেবাই 2022 বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ জাননী জাৰি কৰাৰ লগে লগে ৰাজ্যত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। মিতব্যয়িতাৰ দোহাই দি পুৰণি প্ৰশ্ন কাকত আৰু উত্তৰ বহিৰে পৰীক্ষা অনুষ্ঠিত কৰা কাৰ্যৰ বাবে চৰকাৰ আৰু সেবা কৰ্তৃপক্ষ সমালোচিত হ'বলগীয়া হৈছে। ইয়াৰ বিপৰীতে অহা 15 মাৰ্চৰ পৰা 12 এপ্ৰিললৈকে অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পুৰণি প্ৰশ্ন কাকত বা উত্তৰ বহিৰ দ্বাৰা অনুষ্ঠিত নকৰে শিক্ষা সংসদে।